বজাৰৰ পৰা আহিলো দে হাঁহ মাংস মুৰ্গী মাংস বিক্ৰী কৰিলো। বজাৰৰ কথা বহুত ভাল নহ'ল, চাইকেলখন থওঁ আছো। এই বানপিনে বজাৰ আৰু বহুত ভাল নহ'ল বাৰু, হ'লেও বাৰু কিবা কৰি বাৰু দিলো বাৰু, কটালো বাৰু। সৰহটা ক'ত গৈছে আই? টিঙৰ ওপৰত উঠি যায়। টিভি তাত ভৰাব থাকিল নহয়, এতিয়া ৰিচাৰ্জৰ দাম বহুত বাঢ়িল। ৰিচাৰ্জটো মই ভৰাবাই থাকিলে। কিবা খাবলৈ কৈছে নাই? সেইখন কোবাই নাভাঙি আছো, এতিয়া এয়াৰটেল হয় ভাই, এইটো কোম্পানীৰ বৰ ধুনীয়া কোম্পানী। কোবাই পেলাই বৰবাদ নকৰিবি আছো, এয়াৰটেলৰ কাৰণে আমি জীয়াই আছো। টিভি ৰিচাৰ্জ নাই সেইটো বাৰু সৰু কথা, কিন্তু তই ডিছকাউণ্ট কোবাই নাভাঙি, এইটো কি লিখা আছে তই গম পা নে? এয়াৰটেল লিখা আছে, এয়াৰটেল কোম্পানী, ইমান সৰু সুৰা কোম্পানী নহয়, বুজি পাইছা? নামি আছো বাৰু, নামিয়া মই ভৰাম আৰু টিভি ৰিচাৰ্জ তোমাক ভৰাই দিম। মই নামিয়া মই হাত জোৰ কৈছো, তই নামি আছো বাৰু, মই ভৰাই দিম। নামি আছো, নামিয়া। মই কাপোৰ কৈছো, মই হাতে বহি আছো, মই ভৰাই দিম আছো। মই ভৰাই দিম। এই টিভি ৰিচাৰ্জ বেছি হৈছে বাৰু, বেছি হ'লেও কথা নাই, মই ভৰাই দিম। নামিয়া মই অনলাইন কৰিম, নাভাঙিয়ে হা, বৰবাদ হৈ যাব এয়াৰটেল কোম্পানী ভাঙিলি, এটা বদনাম আহি যাব। নামিয়া মই ভৰাই দিম। মই গুগল পে ফোন পে কৰি হলেও মই ভৰাই দিম, তই নামি আছো বাৰু, নামিয়া মই ভৰাই দি আছো, তই নামিয়া। নহলে লাঠিডাল কটাই টিভি ৰিচাৰ্জ ভৰালিহে তই মানে নামি আহিব পাৰা। লাঠি এডাল আনছো, লাঠি এডাল দিয়া, সেইডাল দি নহব নহয়। নামিয়া টিভি ৰিচাৰ্জ মই ভৰাই দিম বুলি ক'লেও তই নামানা। নামিয়া তাড়াতাড়ি নামিয়া মই ভৰাই দিমা, নামিয়া। দেখছা ইয়াৰ উভতি, ইয়াৰ উভতি দেখছা, ইয়াৰ উভতি দেখছা। নামি আছো। দেউতাৰ কথা নুশুনা তই? এই ৰিচাৰ্জ দাম বেছি হৈছে, এতিয়া মই বেছি হলে মই ভৰাই দিম বুলি কৈছো। নামিয়া মই ভৰাই দিম। মই অনলাইন কৰি পেলাই হলেও ভৰাই দিম। নামি আছো। ভূমিকম্প দিলে পৰি মৰবি। ভূমিকম্প তলত ভালে নামিয়া। এই বতাহ বৰষুণৰ দিন, তাড়াতাড়ি নামিয়া। হ'ব মই ৰিচাৰ্জ ভৰাই দিম। এয়াৰটেল হ'ব, মই ভৰাই দিম। মই ভৰাই দিম। নামিয়া মই হাতে বহি দিছো। নামিয়া দিছো নাই, ই খাই মাৰিব, ই কলজা, ই ঘৰ দুৱাৰ শেষ কৰি দিব। এই টিভি ৰিচাৰ্জৰ কাৰণে ই মচি যে ঘৰৰ ওপৰত উঠি যাই পেলাই মৰব, ই কামত দিয়া। এই মৰব, এই বাঘডাল ক'ত মৰি যায়? এই চলি যে টিঙৰ ওপৰত বহি আছে, যে উঠি আছে, কবা নোৱাৰি। কবা নোৱাৰি হৈ আছিল কথা। আজি আহক, আজি শিক্ষাডাল দি আছো মই। চলি এই স্কুল খেৰাব নোৱাৰে। চলি বাৰু স্কুল যাওঁতে গৰম বন্ধ পাইছো বাৰু, চলি বাৰু ঘৰত থাকবো, ক'ত যাব? ই মচি যে টিঙৰ ওপৰত উঠি, মানে কৈছো কি খেৰাবই ই গৃহস্থী। টিভি চাব পৰা নাই ই এনে বদমাছি। ভালে নামিয়া। ইয়াক ভাল, ইয়াক শিক্ষা দিব লাগিব। ই মৰব নহলে কেতিয়া জোৰ তোৰ কৰি মাৰিব, ডাঙৰ মহা কৰি জেলবাদ কৰি মাৰিব। ই টিভি চাব পৰা নাই। ইয়াক পাৰলি মই হোষ্টেলত থৈ আহিব লাগিব। ই এয়াৰটেল ডিছকাউণ্ট কোবাই ভাঙব আহিছে, ইমান ডাঙৰ কোম্পানী এইটো। কথা ই দেউতাকৰ কথা নুশুনে। ইয়াকে ৰচি এটা আছো। তই আৰু হেলে উভতি নকৰিবি, এইবিলাক কেতিয়াবা আমিও নাকো। বেপাৰ বনি যে যাৰ কথা। টিভি ৰিচাৰ্জটো মই এতিয়া অনলাইন কৰি তোক ভৰাই দিম। এই দোকানত যাই পেলাই মই ভৰাই দিম বঢ়িয়াকে। সিহঁতৰ ৰিচাৰ্জ, এয়াৰটেল ৰিচাৰ্জ আছে বাৰু। মই বঢ়িয়াকে ভৰাই দিম। আৰু এই পঢ়া শুনা ধান্দা কৰবি তই, আৰু টিঙো নুদিলে তই সৰু আছা। এইবিলাক ভুল কাম নকৰিবি, বুজি পাইছা? মই এতিয়াই যাই পেলাই মই দোকান যাই পেলাই এয়াৰটেল নে? মই ঠিক আছে ভৰাই দি আছো। মোক এই নম্বৰটো হেৰিটো টিভিৰ আইডিটো মোক লিখি দিম, মই এতিয়াই ভৰাই দি আছো। আৰু এইবিলাক ভুল কাম নকৰিবি আকা। তই সৰু চলি, বুজি পাইছা? পঢ়া শুনা ধান্দা কৰ। এইবিলাক বদমাছ
এইখান নেবেজি বাপা, এইখান বেচিলে মোৰ বৰবাদ হৈ যাব। এইখান মানে কৈছো কি, এইখান মোৰ যৌতুকত দিছিল হা, ইটাতো মানুহ বাইক দেই, তেতিয়া চাইকেলখনে নাপায়। এই চাইকেলখন মোক কিবা কৰি এইবিলাক নকৰিলে এইখন মোক শাহু ফালৰ পৰা দিছিল মোক। নাভাবিবি বাপা নাভাবিবি, মই ৰিহাজৰ দাম বাঢ়িছে কাৰণে মই অলপমান খেলি মেলি লাগছি বাৰু। মই আগৰ নিচিনা হ'লে মই ভয়ে দিলো হয়। তই এইবিলাক উভতি নকৰিবি। এইখন চাইকেল মানে মুমেৰ হাতে গম পালি খাই আহিব গ'ল যা। সেইবিলাক নকৰিবি। এইখন মোক যৌতুকত দিছিল। এইখন দি মই মানে বেপাৰ বণিজ যত যি তহঁতক মই ডাঙৰ কৰিব লাগিব। এই চাইকেলখনে দিয়ে মই তোৰ ডাঙৰ দীঘল কৰিব লাগিব, বুজি পাইছা? ৰিচাৰ্জ মই এতিয়াই ভৰাই দিম, ৰিচাৰ্জ মই যাওঁৱে, মই ৰিচাৰ্জ ভৰাবৰ কাৰণে যাম। অপা মায়ে যেতিয়া আহে কবি আহি দেউতাই ক'ত গৈছি বুলি কলি কবি আহি মই ৰিচাৰ্জ ভৰাব যাওঁ বুলি মানে কৈ গৈছি। এই টিভিটো ৰিচাৰ্জ নাই, এই ৰিচাৰ্জ ভৰাব গৈছি বুলি কবি হা। আৰু তই উভতি নকৰিবি। আৰু পাৰা যদি মই যাওঁৱে। অলপ আগত যিটো ভিডিঅ' আপলোড কৰিলো, টিভি হওক মোবাইল হওক, ৰিচাৰ্জৰ কাৰণে যিটো দাম বাঢ়িছে, ভিডিঅ'টো তাৰ কাৰণে বনোৱা হৈছে। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ চোৱাৰ কাৰণে ধন্যবাদ।